Welcome to Lakshya Computer Training Institute Bongaigaon. Moi Gyandeep sir. আৰু আজি আমি পাইথনৰ আৰু কিছুমান ইন্টাৰেষ্টিং প্ৰগ্ৰামছ কৰিব গৈ আছো সো বলা ডাইৰেক্টলি আমি ভিজুৱেল ষ্টুডিও ওপেন কৰি লওঁ আৰু তাত তোমালোকক দেখাও হৰু হৰু সিম্পল প্ৰগ্ৰামছ আৰু তোমালোকে শিকাৰ চেষ্টা কৰা তো মই ভিজুৱেল ষ্টুডিও ওপেন কৰি লৈছো সো ইয়াত আমি প্ৰথমত তোমালোকক ফৰ লুপ শিকাব চেষ্টা কৰিম তো ফৰ লুপ যদি তোমালোকে না জানা আমাৰ আগৰ ক্লাसेस বিলাক চাই লবা আৰু এতিয়াও তুমি ভালকে চাই লোৱা ফৰ লুপটো কেনেকৈ কাম কৰে মানিলা লুপিং মানে কি লুপিং মানে হল এটা কন্টিনিউ প্ৰসেস ঠিক আছে তো কন্টিনিউ প্ৰসেসটো তুমি কেনেকৈ কৰিবা তো আমি এতিয়া কন্টিনিউ প্ৰসেস দুই প্ৰকাৰৰ হয় এটা ফৰ লুপৰ মাধ্যমে কৰিব পাৰা কন্টিনিউয়েশন ক'ব পাৰা আৰু এটা হল তোমাৰ while loopৰ মাধ্যমেও তুমি কন্টিনিউয়েশনটো কৰিব পাৰা কিন্তু সাম কন্ডিশন হ'ব লাগিব সেই কন্ডিশন মতে হ'ব তো এতিয়া আমি মানিলা ফৰ লুপত কিছু নম্বৰ প্ৰিন্ট কৰিব বিচাৰিছা সিৰিয়েল নম্বৰ প্ৰিন্ট কৰিব বিচাৰিছা অড নম্বৰ প্ৰিন্ট কৰিব বিচাৰিছা ইভেন নম্বৰ প্ৰিন্ট কৰিব বিচাৰিছা সো এইবিলাক টাস্ক আমি কেনেকৈ কৰিব পাৰো ঠিক আছে তো হেতুৰ কাৰণে মই কি কৰিম ইয়াত সিম্পলি ফৰ লিখি দিলো ফৰ লিখিম ফৰ লিখাৰ পিছত ইয়াত মই আই লিখিলো আই ইন ৰেঞ্জ লিখিবা তো ৰেঞ্জ লিখাৰ পিছত যদি তুমি ইয়াত মানিলোৱা 10 দি দিছা এতিয়া 10 মই দিলে তোমালোকে বুজি নাপাবা ইয়াত মই 11 দি দিলো তো 11 মানে হল ইয়াত মানে 11 মানে কি হয় হি এটা আগৰ নম্বৰ লকে হি প্ৰিন্ট কৰিব মানে 10 লকে হি প্ৰিন্ট কৰিব আৰু আই মই যেহেতু ইয়াত ডিক্লেয়াৰ কৰা নাই আইৰ একো ভ্যালু সো ই কি কৰিব তোমাৰ আই বাই ডিফল্ট 0 পা হি প্ৰিন্ট কৰা আৰম্ভ কৰিব ঠিক আছে তো বলে ইয়াত মই প্ৰিন্ট লিখি দিলো প্ৰিন্ট লিখাৰ পিছত ইয়াত আই লিখি দিলো দ্যাটস ইট এতিয়া তুমি এটো ৰান কৰি চোৱা এতিয়া আমি এটো সেভও কৰিব লাগিব সো মই এটো সেভ কৰি দিও সেভ এজ এন্ড for loop 2.py python মই দি দিলো python already extension ইয়াত types দিয়া আছে সো python dot মানে for loop for 2 মই যোনটো ফাইলৰ নাম লিখিছো তাৰ পিছত তুমি .python py লিখিব না লাগে সো এতিয়া তুমি চাবা এতিয়া মই এটো ৰান কৰি চাও এতিয়া তুমি যেতিয়া ৰান কৰিবা কন্টিনিউ 0 পা স্টাৰ্ট হ'ব আৰু তোমাৰ কমপ্লিট প্ৰিন্ট কৰিলে 0 1 2 3 up to 10 তো মই কলো যে 11 লিখাৰ ৰিজন ইটোৱে যে হি এটা আগৰ লকে প্ৰিন্ট কৰিব ঠিক আছে এতিয়া এই আইৰ ভ্যালু তুমি ইয়াৰ পা কি কৰিব পাৰা ইয়াত ইনিশিয়ালাইজ কৰি দিয়া যেনেকৈ 1 দি দিলো এতিয়া 1 ৰ পা হি কি কৰিব 10 ৰ লকে প্ৰিন্ট কৰিব তো ইয়াত চাব পাৰা 1 2 3 কৰি এনেকৈ প্ৰিন্ট কৰিছে ইয়াত মই এতিয়া কমা এটা দি দিলো কমা দিয়াৰ পিছত ইয়াত যদি মই দি দিও 2 ওকে এতিয়া মই 2 দি দিলো এতিয়া কি হ'ব হি এটা নম্বৰ এৰি কিনে প্ৰিন্ট কৰিব 1 ৰ পিছত হি মেবি 3 ঠিক আছে 3 নহয় তো তোমাৰ কি হ'ব দুটা দিছো তো দুটা নম্বৰ হি এৰি দিব তেতিয়া হলে 2 আৰু 3 প্ৰিন্ট নকৰিব ডাইৰেক্টলি 4 প্ৰিন্ট কৰিব তো বলা আমি কৰি চাও সো ইয়াত তুমি চাব পাৰা 1 ৰ পিছত আচ্ছা ইয়াত 1 ৰ পিছত হি 3 প্ৰিন্ট কৰিছে মানে 1 ৰ পিছত 2 এৰি দিছে কেলে কি ইয়াত মই কি দিছো 2 দিছো ঠিক আছে তো ই কি কৰিলে এটা নম্বৰ এৰিলে এতিয়া মই ইয়াত 3 দিব লাগিব তেতিয়া হলে হি দুটা নম্বৰ এৰি কিনে প্ৰিন্ট কৰিব মানে ইয়াত চাব পাৰা 1 ৰ পিছত ডাইৰেক্টলি 4 প্ৰিন্ট কৰিব ঠিক আছে তো ইয়াত চাবা তুমি 1 তাৰ পিছত 2 3 এৰি কিনে 4 টো প্ৰিন্ট কৰিব তো ইয়াত চাব পাৰা 1 4 7 and 10 প্ৰিন্ট কৰিছে তো ইয়াত যদি তুমি 2 দিছা মানে হি এটা এৰি কিনে প্ৰিন্ট কৰিব 3 দিলে দুটা এৰি কিনে প্ৰিন্ট কৰিব তো এই বস্তুটো আমাৰ মনত ৰাখিব লাগিব এটো আমাৰ কনসেপ্ট ক্লিয়াৰ ৰাখিব লাগিব নেক্সট আমাৰ কি হল নেক্সট আমি বিচাৰিছো যে উল্টা প্ৰিন্ট কৰা এতিয়া আমি সিৰিয়ালি প্ৰিন্ট কৰিছো আমি ইয়া ফিৰ ডিসেন্ডিং অৰ্ডাৰ প্ৰিন্ট কৰিম ঠিক আছে তো আমি কি কৰিম প্ৰথম 10 দি দিও 10 ৰ পিছত তুমি 0 দি দিবা ঠিক আছে 0 দি দিবা মানে 10 ৰ পিছত 0 মানে হি কি কৰিব 10 প্ৰথমত প্ৰিন্ট কৰিব তাৰ পিছত হি 9 প্ৰিন্ট কৰিব তেনেকৈ যাব তো এটো আমি ৰান কৰি চাও ইয়াত যেনেকৈ তুমি ৰান কৰিবা এটো হোৱা নাই ইয়াত আমি আৰু এটা বস্তু ইয়াত 1 দিবই লাগিব বাই ডিফল্ট ইয়াত এটা ভ্যালু দিব লাগিব তাৰ পিছত এটো প্ৰিন্ট হ'ব এতিয়া আমি ৰান কৰি চাও স্টিল এটো প্ৰিন্ট হোৱা নাই ইয়াত -1 দিব লাগিব মই পাহৰি গৈছিলো তো ইয়াত তুমি চাব পাৰা 10,0 মানে 0 লকে প্ৰিন্ট হ'ব আৰু -1 এতিয়া -1 দিয়াৰ ৰিজন এটোৱে হল যে আমাৰ ডিসেন্ডিংত প্ৰিন্ট হ'ব 10 9 এনেকৈ ঠিক আছে এতিয়া এটো সিৰিয়ালি প্ৰিন্ট হৈছে এতিয়া তুমি যদি -2 দি দিয়া তেতিয়া হলে এটা এৰি কিনে প্ৰিন্ট হ'ব মানে 10 ৰ পিছত 8 10 ৰ পিছত 8 প্ৰিন্ট হ'ব তো বলা এটো কৰি চাও তো ইয়াত চাব পাৰা 10 ৰ পিছত 8 6 এনেকৈ আৰু 3 দিলে -3 দিলে তেনেকৈ আমাৰ
দুটা এৰি কিনে প্ৰিণ্ট হ'ব তো কনসেপ্টটো বহুত ইজি হয় 10 7 4 1 প্ৰিণ্ট হৈছে কৰি আছে ঠিক আছে তো বুজি পাইছে 0 কিয় দিছো 0 দিলে মানে 1 এ লগে প্ৰিণ্ট হ'ব হেতু কাৰণে আমি দিয়া আছে আৰু 10 আগত দি দিছো এন্ড মাইনাস ভ্যালু দিবা মাইনাস ভ্যালু দিলেহে প্ৰিণ্ট হ'ব তোমাৰ ফৰ লুপ এতিয়া কথা হল এইবিলাক তো বুজি পালো আমি এতিয়া আমি ইভেন নম্বৰ ইয়া অড নম্বৰ প্ৰিণ্ট কৰিব বিচাৰিছো ঠিক আছে তো মানিলো মই ইয়াত 1 দি দিলো আৰু মোৰ ৰেঞ্জ হল 10 লকে প্ৰিণ্ট কৰিব বিচাৰিছে ইভেন অন অড হোৱাটএভাৰ ইট ইজ ঠিক আছে তো মানিলো মই ইভেন নম্বৰে প্ৰিণ্ট কৰিম তো মই ইয়াত ইফ লিখিলো ইফ লিখাৰ পিছত ব্ৰেকেট দিলো ব্ৰেকেট দিয়াৰ পিছত ইয়াত I যোনটো আছে আমি হে I টোৱে ললো I টো লোৱাৰ পিছত আমি ইয়াত মডুলাস 2 দি দিলো ইকুৱেল টু 0 দি দিলো মানে এটো হল কি যে কি 1 অৰ পা 10 অৰ লকে মানে 9 অৰ লকে ইয়াত আমি 11 দিটো তেতিয়া হলি হি 10 লকে হি কি কৰিব ক্যালকুলেট কৰিব হি চেক কৰিব তো ইয়াত I মানে কি হল I মানে 1 1 অৰ পে স্টাৰ্ট হৈছে তো 1 আহিলে 1 অৰ লগত 2 ভাগ কৰাৰ পিছত যদি 0 আহে মানে আমাৰ ৰিমাইন্ডাৰ 0 ইকুৱেলস টু 0 হয় তেতিয়া হলে হি কি প্ৰিন্ট কৰিব ইভেন প্ৰিন্ট কৰি দিব তো হি প্ৰিন্ট কৰিব ইভেন তো ইয়া ফিৰ আমি ডাইৰেক্টলি হেতু নম্বৰে প্ৰিন্ট কৰি দিও মানে I টো আমি প্ৰিন্ট কৰি দিলো ঠিক আছে এটো কৰাৰ পিছত এটো হৈ গল এন্টাৰ কৰো বাস এটো হৈ গল তো আমাৰ যোনবিলাক ইভেন নম্বৰ হ'ব হে কেটা প্ৰিন্ট হ'ব ৰাইট ক্লিক কৰা ৰান কৰা আৰু তুমি চাব পাৰা 2 4 6 8 10 প্ৰিন্ট হৈছে ঠিক আছে তো তেনেকে তুমি অড নম্বৰো প্ৰিন্ট কৰিব পাৰা ইয়াত আমি দি দিলো নট ইকুৱেল ইয়াত নহব ইয়াত দি দিম আৰু এটো হৈ যাব তোমাৰ নট ইকুৱেল দিলে অনলি ইভেন নম্বৰ প্ৰিন্ট অড নম্বৰ প্ৰিন্ট হ'ব যেনেকে 2 4 6 8 10 প্ৰিন্ট হৈছে তেনেকে আমি অড নম্বৰ প্ৰিন্ট কৰি দিও তো ইয়াত চাব পাৰা 1 3 5 7 9 এনেকে আমাৰ প্ৰিন্ট হৈ আছে ওকে সো এনেকে আমাৰ প্ৰিন্ট হোৱা স্টাৰ্ট হৈছে তো আই থিংক তোমালোকে বুজি পাইছা ইভেন এন্ড অডৰ কনসেপ্টটো কেনেকে আমি ইয়াত কৰিব পাৰো যদি তোমালোকে ইভেন আৰু অডৰ কনসেপ্টটো নাজানা ইয়া এই মডুলাসৰ কনসেপ্টটো নাজানা মই अगेन তোমালোকক ইয়াত পেনৰ মাধ্যমে বুজাই দি আছো সো তোমালোকে এবাৰ চাই লোৱা আদাৰৱাইজ কি হ'ব তোমালোকে কনফিউজ হ'বা এতিয়া মই এটো জাস্ট ইকুৱেল দি দিও ইভেন অনলি ইভেন প্ৰিন্ট কৰি দেখাই আছো এবাৰ ইভেন প্ৰিন্ট কৰিলো এটো 2 4 6 8 ঠিক আছে এতিয়া তো ইয়াত মই তোমালোকক দেখাই দিও ঠিক আছে এই মডুলাসৰ কাম কি মানি লোৱা প্ৰথম নম্বৰ 1 ঠিক আছে 1 আহিলে 1 ক তুমি 2 দি ভাগ কৰিব পাৰিবা নেকি নোৱাৰো কেলেকে মই 0 দিব লাগিব তাৰ পিছত এটো নহব এটো পসিবলে নহয় 2 to 1 দি দিবা এটো ভাগে নহব ঠিক আছে এটো পসিবল নহয় মানে আমি ৰিমাইন্ডাৰ নাপাও ইয়াৰ কেলেকি এটো হৰু সংখ্যা এটো ডাঙৰ সংখ্যা তাৰ কাৰণে এটো পসিবল নহয় ঠিক আছে এটো পসিবল নহয় এটো আমি মুছি দিও ডিলিট কৰি দিলো নেক্সট যেতিয়া এটো ইটাৰেশন হ'ব মানে লুপিং টু কন্টিনিউ হ'ব 1 হল তাৰ পিছত ই কি হ'ব 2 হ'ব ফৰ লুপ ইয়াত ৰেঞ্জ দি আছে হে ৰেঞ্জ মতে হি মানে কি হ'ব তোমাৰ প্ৰসেসটো হ'ব 1 ৰ পিছত 2 হ'ব এতিয়া I হল 2 I টো মানে I equal to 1 লিখা আছে ন এটো বারবার চেঞ্জ হৈ থাকিব ইটাৰেশন হ'ব তো এটো 1 আছে এতিয়া নেক্সট যেতিয়া ইয়াত কন্ডিশনটো যেতিয়া ফলস হৈ যাব হেতু अगेन ওপৰত যাব ফলস ইয়া ট্ৰু জি হ'ব ই ডাইৰেক্টলি ওপৰত যাব এতিয়া 2 হল এতিয়া 2 মডুলাস 2 মানে 2 ইয়াত লিখা 2 ইয়াত লিখা তো 2 আনচাৰ 2 লিখিলা তো ইয়াত 0 আহি গল এটুকে আমি মডুলাস কো ইয়া ৰিমাইন্ডাৰ কোৱা 0 তো 0 ইয়াত 0 আহি গল ইয়াত 0 ইকুৱেলস টু 0 তো ইয়াত প্ৰিন্ট হৈ যাব মানে কন্ডিশন ট্ৰু ইফত অলৱেজ কন্ডিশন ট্ৰু হৈ যায় ঠিক আছে তো এটো আমাৰ হৈ গল ওকে নেক্সট আমাৰ আৰু কি আছে নেক্সট আমি আৰু এটা চাও নেক্সট ওপৰত গল 2 ৰ পিছত 3 হ'ব 3 লিওয়া 2 দি ভাগ কৰা 2 আনচাৰ তো ইয়াত ৰিমাইন্ডাৰ 1 আহিলে তো এই ৰিমাইন্ডাৰ 1 ইকুৱেল টু 0 কন্ডিশন ফলস মানে এটো আমাৰ প্ৰিন্ট নহব 3 টো প্ৰিন্ট নহব এটো বাৰ প্ৰিন্ট নহব ঠিক আছে তেনেকে আমি আৰু নেক্সট 3 পিছত কি হ'ব 4 হ'ব ঠিক আছে এটো বাঢ়ি যাব আপ টু 10 লকে হি কি হ'ব প্ৰসেসটো কৰিব মানে লুপিংটো চলিব এতিয়া আমি ইয়াত দি দিলো তোমাৰ 4 আৰু 2 দি ভাগ কৰি দিয়া 2 2 যা 4 তো 2 2 যা 4 কি আহিলে 0 তো 0 ইকুৱেল টু 0 তো ইয়াত তোমাৰ প্ৰিন্ট হৈ গল কি কয় কেলেকি 0 ইকুৱেল টু 0 তো এটা 4 টো প্ৰিন্ট কৰি দিলে তো এনেকৈ তোমাৰ লুপিং কনসেপ্টটো কন্টিনিউ হৈ থাকিব যেতিয়া আনটিল এণ্ড আনলেস
condition is not false या condition to meet নহয় যেতিয়ালৈকে সেই condition to meet হৈ যাব ই ওলাই আহিব ঠিক আছে তো এইটো হৈ গল আমাৰ simple even and odd number কেনেকৈ আমি কৰো তো আই থিংক তোমালোকে এটো বুজি পাইছা কি আছিল কনসেপ্টটো ঠিক আছে তোমালোকে ফৰ লুপ কনসেপ্ট বুজি পাইছা এতিয়া ফৰ লুপৰ মাধ্যমে আমি কিছুমান টাস্ক ফুলফিল কৰিম ইয়া প্ৰগ্ৰাম বনাম ঠিক আছে এই প্ৰগ্ৰামটো বনাবৰ কাৰণে প্ৰথমত অলপ আমি প্ৰি ডিফাইন্ড ফাংশনস বুজি লওঁ তো লেংথ বুলি এটা প্ৰি ডিফাইন্ড ফাংশন আছে len বুলি তো মই এটা ভেৰিয়েবলৰ নাম লিখিলো val ইকুৱেলছ টু ইকুৱেলছৰ ভিতৰত মই দি দিলো lakshya @234 ঠিক আছে তো ইয়াত কি হৈ গল lakshya @234 এই গুটে ভ্যালু বিলাক l এটো যে আছে আমাৰ ভ্যালুৰ ভিতৰত সোমাই গল এই কমপ্লিট ভ্যালুটো ঠিক আছে ইয়াৰ ভিতৰত সোমাই গল আৰু এটা স্ট্ৰিং ভ্যালু এলেকে ডাবল কোটস দিয়া আছে স্ট্ৰিং ভ্যালু ক্যাৰেক্টাৰ হ'ব পাৰে আলফা মানে তোমাৰ নিউমেৰিক হ'ব পাৰে ইয়া ফিৰ তোমাৰ স্পেশাল ক্যাৰেক্টাৰ হ'ব পাৰে তো এটো ইয়াৰ লেংথ ওলাবৰ কাৰণে মই এটা ভেৰিয়েবল ললো l আৰু ইয়াত মই প্ৰি ডিফাইন্ড ফাংশন লিখি দিছো len আৰু ব্ৰেকেটৰ ভিতৰত len মানে এটা প্ৰি ডিফাইন্ড ফাংশন আৰু ইয়াত val লিখি দিলো এতিয়া val ৰ ভিতৰত যোনটো ওয়াৰ্ড আৰু এলফাবেট আছে ওয়াৰ্ড আৰু ক্যাৰেক্টাৰ ইয়া স্পেশাল কুটে বিলাক হি কাউন্ট কৰিব কাউন্ট কৰি l ৰ ভিতৰত হে কাউন্টিং নম্বৰটো সোমাই দিব ঠিক আছে ইয়াত টোটাল 11 টা ভ্যালু আছে হে 11 টা ভ্যালু l ৰ ভিতৰত সোমাই যাব আৰু ইটো আমি প্ৰিন্ট কৰিম তো ইয়াত আমি প্ৰিন্ট কৰো প্ৰিন্ট l তো ইয়াত তোমাক দেখাই দিব কিমান আনসাৰ ঠিক আছে তো আমি ইয়াত ৰাইট ক্লিক কৰি কিনে ইয়াত ৰান কৰি দিও আৰু তুমি ইয়াত চাব পাৰা 11 আহি গৈছে তো এটো এটা সিম্পল প্ৰগ্ৰাম কিন্তু এতিয়া আমি ম্যানুয়ালি লেংথ কেনেকৈ তো এতিয়া আমি কি কৰিম বলা এটো ম্যানুয়ালি আমি কৰি চাও যেনেকৈ এটো প্ৰি ডিফাইন্ড লেংথ বুলি এটা ফাংশন আমি ইউজ কৰিছো এটো আমি গুছাই দিও এতিয়া ঠিক আছে এইবিলাক গুছাই দিও আৰু আমি ম্যানুয়ালি কেনেকৈ এই কমপ্লিট ইয়াক ৰিড কৰি কিনে আমি কেনেকৈ কাউন্ট কৰিব পাৰো সেই টেকনিকটো এতিয়া আমি দেখাব বিচাৰিছো তো ফার্স্ট ইয়াত আমি কি কৰিম ফৰ লিখিম দেন আই লিখিম আৰু ইয়াত আমি val লিখি দিম ঠিক আছে তো ই কি কৰিব আই টু ইয়াক ৰিড কৰিব 1 বাই 1 গুটে বিলাক ক্যাৰেক্টাৰ হি ৰিড কৰিব তো ইয়াৰ ভিতৰত সোমাই কিনে হি ৰিড কৰিব 1 বাই 1 তো ই কি কৰিব এটা ক্যাৰেক্টাৰ ৰিড কৰিব মানে ইয়াত এতিয়া ক্যাৰেক্টাৰ স্ট্ৰিং সোমাব তো আমি তলত এটা ভেৰিয়েবল ওপৰত এটা ফাৰ্স্টত ভেৰিয়েবল ডিক্লেয়াৰ কৰি দিও ইন্টিজাৰ ভেৰিয়েবল ইকুৱেল টু 0 দি দিছো মানে এতিয়া আমাৰ হৈ গল এটো ডিক্লেয়াৰ এতিয়া c ইকুৱেল টু c+1 দি দিলো এতিয়া যিমান বাৰ হি কাউন্ট হ'ব যিমান বাৰ হি ট্ৰেভেল কৰিব মানে ইয়াত ঠিক আছে তো যেনেকৈ ইয়াত মই বনাই দিও সিম্পল এটা বেলেগ ভেৰিয়েবল লৈলো যেনেকৈ ইয়াত মই r লিখিলো a লিখিলো v লিখিলো i লিখিলো তো স্ট্ৰিং টু স্টাৰ্ট হয় 0 ৰ পৰা মনত ৰাখিবা 0 1 2 3 ঠিক আছে তো ফার্স্ট 0 আছে তো ফার্স্ট 0 ঠিক আছে ইয়াত সোমালে ফার্স্ট ক্যারেক্টার হি r পালে ঠিক আছে মই এটু লৈ কৰি আছো এই ভ্যালুটো লৈ কৰি আছো এটু তোমালোকে নিজে কৰি লবা তো ইয়াত যেনেকৈ 0 প্ৰথম i প্ৰথম ভ্যালুটো পালে r ঠিক আছে তো সিট আছে আমাৰ 0 0 + 1 1 স্টোৰ হৈ গল দেন ই কি কৰিলে সেকেন্ডত গল a আছে ঠিক আছে তো সেকেন্ড যেনেকৈ সেকেন্ডত গল ইয়াত কি হ'ব যেতিয়া হি তলত আহিব তো আমাৰ সিট অলৰেডি 1 আছিল তো 1 + 1 2 হৈ গল अगेन ই যেতিয়া ইয়াত আহিব তেতিয়া হলে কি হ'ব 2 + 1 3 হৈ গল अगेन যেতিয়া a2 ভ্যালু হি ৰিড কৰিব তেতিয়া 3 + 1 4 হৈ গল তেনেকৈ এই কমপ্লিট এটো কৰিব আৰু টোটাল 11 টা ভ্যালু হি কাউন্ট কৰিব তাৰ পিছত আমি হেতু প্ৰিন্ট কৰি দিম তো ইয়াত আমি সিম্পলি লিখি দিও এন্টাৰ কৰি কিনে ইয়াত প্ৰিন্ট c লিখি দিয়া বাস এতিয়া তুমি ৰান কৰা ৰান কৰি চোৱা তো ইয়াত তুমি 11 এ পাবা ঠিক আছে তো এটো ম্যানুয়াল কেনেকৈ কৰিব লাগে মই তোমালোকক দেখাই দিলো প্ৰি ডিফাইন্ড টু ইজি হয় এটো ইজি হয় বাস ইয়াত অলপ আমাৰ ফৰ লুপৰ কনসেপ্ট আমি তোমালোকক বুজাবৰ কাৰণে দেখাই দিলো ঠিক আছে তো আশা কৰো আজিৰ ভিডিওটো তোমালোকে বুজি পাইছা বহুত সিম্পল ভাবে মই প্ৰগ্ৰামস আৰু কনসেপ্ট বিলাক বুজাই আছো সো যদি তোমালোকে আমাৰ ভিডিওস বিলাক ভাল পাই আছা প্লিজ লাইক কৰিবা শেয়াৰ কৰিবা কমেন্ট কৰিবা আমাৰ চেনেলৰ নাম হল লক্ষ্য অনলাইন ট্ৰেনিং
এটুক সাবস্ক্ৰাইব কৰিবা নটিফিকেশ্যন বেল আইকন অন কৰি থবা তোমালোকে ডেইলি বেচিছত ইণ্টাৰেষ্টিং ভিডিঅ'জ পাই থাকিবা লক্ষ্য ইনষ্টিটিউট বুলি এটা পেজ আছে হেতুকো তোমালোকে ফলো কৰিবা তাতো আমি ডেইলি বেচিছত কম্পিউটাৰ ৰিলেটেড ইনফৰমেশ্যন আমি দি থাকিম তোমালোক হেতু হ'ব পাৰে শৰ্টস হ'ব পাৰে ইয়া ফিৰ তোমাৰ ভিডিঅ' হ'ব পাৰে লাৰ্নিং ভিডিঅ' হ'ব পাৰে ঠিক আছে থ্যাংক ইউ